পোনপ্ৰথমেই আমি আজি আপোনালোকক অসম কবি সন্মিলনৰ অধীনৰ ডিব্ৰুগড় জিলা কবি সন্মিলনৰ তৰফৰ পৰা কাব্যিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকৰ নিশ্চয় অৱগত, অহা 25 ফেব্ৰুৱাৰী তাৰিখে ডিব্ৰুগড় জিলা কবি সন্মিলনৰ আতিথ্যত আৰু ইয়াৰ জিলাৰ সমূহ আঞ্চলিকৰ সহযোগত অষ্টাদশ মধ্যকালীন কেন্দ্ৰীয় অধিৱেশনখনি ঐতিহ্যমণ্ডিত বৰবৰুৱাৰ চুকাফা ভৱনত অনুষ্ঠিত হ'ব। আমি দিনতীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া মধ্যকালীন অধিৱেশনখনিত অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰায় 120ৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। ইতিমধ্যে তেওঁলোকে আমাক কথা দিছে, তেওঁলোক আহিব আৰু এই মধ্যকালীন অধিৱেশনৰ কাৰ্যসূচীত আমি বিভিন্ন ধৰণৰ অনুষ্ঠান সাঙুৰি লৈছোঁ। আমাৰ জিলা সমিতিৰ তৰফৰ পৰা এটি দিহানাম পৰিৱেশন কৰা হ'ব। ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ সাংস্কৃতিক সন্ধিয়া হ'ব। আৰু প্ৰথমে আমি অতিকৈ আনন্দিত হৈছোঁ যে প্ৰয়াত যুৱ বিজ্ঞানী প্ৰিন্স চেতিয়াৰ সোঁৱৰণত পৰিয়ালবৰ্গৰ তৰফৰ পৰা এখনি সোঁৱৰণি তোৰণ প্ৰদান কৰা হৈছে আৰু সেই অনুষ্ঠানটোত আমি মুকলি সভাত প্ৰায় 5খন গ্ৰন্থ উন্মোচন হ'ব, নহয়নে? এই 5খন গ্ৰন্থ উন্মোচন হোৱাৰ প্ৰথমে আমাৰ যিখন স্মৃতি গ্ৰন্থ হ'ব সেইখনেই হ'ল কাব্য কাঞ্চন, ডিব্ৰু কাঞ্চনখন উন্মোচনৰ দায়িত্ব মুখ্য অতিথি অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাদেৱে। ইয়াৰ উপৰিও সেই মুকলি সভাত উপস্থিত থাকিব পদ্মশ্ৰী বঁটাৰে বিভূষিত হোৱা আমাৰ অতি শ্ৰদ্ধাৰ অতি স্নেহৰ প্ৰহ্লাদ তাছাদেৱ, বিশিষ্ট সাহিত্যিক বন্দেশ্বৰ শইকীয়াদেৱ, উদীয়মান যুৱ বক্তা মৃণাল কুমাৰ বৰুৱাদেৱ, বিহু সুৰক্ষা সমিতি অসমৰ প্ৰতিষ্ঠাপক সম্পাদক পবিত্ৰ মোহনদেৱ, চৰাইদেউ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক প্ৰণৱ গগৈদেৱ আদি কৰি বহুকেইজন অভ্যাগত অতিথি আমাৰ এই সভাত উপস্থিত থাকিব। আৰু আটাইতকৈ ভাল কথা হৈছে যে আমি এই ডিব্ৰুগড় চহৰৰ কেইজনমান উদীয়মান আমাৰ শুভাকাংক্ষীক উক্ত মুকলি সভাত সম্ভাষণ জ্ঞাপন কৰিম। কেন্দ্ৰৰ তৰফৰ পৰা 3জনক কৰিব, 3জন বিশিষ্ট কবি সাহিত্যিকক, আৰু আমাৰ তৰফৰ পৰা জিলাৰ তৰফৰ পৰা 13গৰাকী উদীয়মান উদ্ভাৱক, বৈমানিক অভিযন্তা, বিশিষ্ট সমাজসেৱক, সুললিত কণ্ঠৰ গায়িকা, প্ৰবীণ সাংবাদিক ইত্যাদি কৰি বহুকেইজনক আমি আশা ৰাখিছোঁ। এই আপাহতে আমি এই অধিৱেশনলৈ ডিব্ৰুগড় জিলাসমূহ কাব্যপ্ৰেমী ৰাইজক অতি সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ। যিহেতু আমাৰ দিনতীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ব আৰু আটাইতকৈ ভাল খবৰ, 88টা বসন্ত অতিক্ৰম কৰা আমাৰ অতি শ্ৰদ্ধা অতি স্নেহৰ ডাক্তৰ বিপিন কাকতিদেৱে মুকলি সভা উন্মোচন কৰিব। আমি অতিকৈ উৎফুল্লিত হৈ আছোঁ, আমাৰ প্ৰস্তুতি একেবাৰে তুংগত। সেয়ে এই আপাহতে আপোনালোকক উক্ত দিনৰ কাৰ্যসূচীলৈ সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ। ভাৰতৰ সৰ্ববৃহৎ কাব্য অনুষ্ঠান অসম কবি সন্মিলনৰ অষ্টাদশ মধ্যকালীন অধিৱেশন এইবাৰ ডিব্ৰুগড় জিলা কবি সন্মিলনৰ আতিথ্যত এই মহীয়ান প্ৰেক্ষাগৃহতে অনুষ্ঠিত কৰা হ'ব, অৰ্থাৎ ঐতিহ্যমণ্ডিত বৰবৰুৱা অঞ্চলৰ চুকাফা ভৱনতে। আমাৰ অসম কবি সন্মিলনৰ অষ্টাদশ মধ্যকালীন অধিৱেশনৰ সমূহ কাৰ্যসূচী আমাৰ গুৱাহাটীতে সন্নিৱিষ্ট কৰা হৈছে। পুৱাৰ পতাকা উত্তোলনৰ কাৰ্যসূচীকে সমাপন কৰি স্মৃতি তৰ্পণ, বন্তি প্ৰজ্বলন আৰু
আৰু এই ধৰণে মানে আমাৰ কাৰ্যসূচী লোৱা হৈছে। প্ৰতিনিধি সভাত আমাৰ বৰ্ষা কবি চক্ৰ শাখাই সমবেত বৰগীত পৰিৱেশন কৰিব আৰু মুকলি সভাত আমাৰ ইতিমধ্যে অভ্যৰ্থনা সমিতিৰ সভাপতি কৃপাল ফুকন ডাঙৰীয়াই আপোনালোকক অৱগত কৰিছে। তেনেদৰে আমাৰ সমূহ শাখাৰ আমি এক অনুষ্ঠান ৰাখিছোঁ। প্ৰত্যেকটো শাখাই আমাৰ অধিৱেশনৰ কাৰ্যসূচীত তথা অনুষ্ঠান তেওঁলোকে পৰিৱেশন কৰিব আৰু বিশেষকৈ আমি আন এটি অনুষ্ঠান ৰাখিছোঁ, যিহেতু কবি সন্মিলন, নিৰ্বাচিত কবিৰ কবিতা পাঠ। কবিও 30 গৰাকীতকৈও অধিক নিৰ্বাচিত কবিক আমি আমন্ত্ৰণ জনাইছোঁ। অসমৰ প্ৰত্যেকখন জিলাৰ পৰা তিনিজনকৈ আমি নিৰ্বাচিত কবি আমাৰ এই অধিৱেশনৰ কবিতা পাঠৰ অনুষ্ঠানটিলৈ আমন্ত্ৰণ জনাইছোঁ। ৰাতিলৈ সাংস্কৃতিক সন্ধিয়া আছে। আমাৰ সকলোৰে অৱগত লাহোৱালৰ নটৰাজ, নহয়নে? নটৰাজ ডান্স ইনষ্টিটিউটৰ এটি দলে দলীয় নৃত্য পৰিৱেশন কৰিব আৰু হয়, সেই অনুষ্ঠানটিৰ সাংস্কৃতিক সন্ধিয়াৰ উন্মোচন কৰিব ডক্টৰ নীলিম চেতিয়া। আপোনালোকে সকলোৱে চিনি পায়, তেওঁ বৰ্তমান নাটকৰ গৱেষণা কৰি আছে, পৰিচালক, অভিনেতা। তেখেতে আমাৰ সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধন কৰিব। সাংস্কৃতিক সন্ধিয়াৰ গীতৰ শৰাই আগবঢ়াব আপোনালোকে সকলোৱে চিনি পায়, জুবিন গাৰ্গৰ লগতো তেখেতে গীত পৰিৱেশন কৰিছে, জুপিতৰা কটকী, ইৰাণী বৰুৱা শইকীয়া আৰু আমাৰ ডিব্ৰুগড়ৰ এগৰাকী সুললিত কণ্ঠৰ অধিকাৰী গিৰিমণি গগৈ, মাধুৰ্য বৰুৱা আৰু আমাৰ ডিব্ৰুগড় জিলা কবি সন্মিলনৰ কেইবাগৰাকীও কাৰ্যনিৰ্বাহক সদস্য আছে। তেওঁলোকে অতি সুন্দৰ কণ্ঠৰে আমাৰ সেই অনুষ্ঠানটি আগবঢ়াই নিব আৰু এটি বোৱাৰী বিহু হ'ব আমাৰ সাংস্কৃতিক সন্ধিয়াত। আমি যদিও এদিনীয়াকৈ কাৰ্যসূচী লৈছোঁ, তথাপি বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ অনুষ্ঠানটি সমাপন হ'ব বুলি আমি ভাবিছোঁ আৰু এইখিনিতে আপোনালোকৰ আমাৰ সহায় অৱশ্যেই লাগিব, যাতে আমাৰ ডিব্ৰুগড় জিলাখনৰ এটি বাৰ্তা, সুবাৰ্তা হিচাপে সমগ্ৰ অসমবাসীলৈ যায়। আপোনালোকক সদতিকে আমি 25 ফেব্ৰুৱাৰীত আমন্ত্ৰণ জনাইছোঁ। সকলো এটি বাৰ্তা যাতে প্ৰেৰণ কৰে আমাৰ ডিব্ৰুগড় জিলাৰ গৌৰৱ অক্ষুণ্ণ থাকিব পৰাকৈ। ধন্যবাদ। আজি ঐতিহ্যমণ্ডিত চুকা ভৱনত আজি অসম কবি সন্মিলনৰ যি অষ্টাদশ বাৰ্ষিক মধ্যকালীন অধিৱেশনখন হ'ব, তাত ডিব্ৰুগড় জিলা কবি সন্মিলনৰ আতিথ্যত হোৱা সন্মিলনখনলৈ আপোনালোকে যি সহায় সহযোগিতা আগবঢ়াবলৈ আমাৰ মাজলৈ আহিছে, তাৰ কাৰণে পোনপ্ৰথমে আপোনালোকলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোলৈকে মই আদৰেৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আগতীয়াকৈ, যে তেখেতসকলে আমাৰ মাজলৈ আহি সেই দিনটোত যিখিনি আমাক সহায় সহযোগিতা আগবঢ়াব আৰু আপোনালোককো আমি আমাৰ অভ্যৰ্থনা সমিতিৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ, যাতে সেই দিনটোত আপোনালোকে আমাক পূৰ্ণ সহযোগিতা আগবঢ়ায় আৰু সেই দিনটো যাতে সুকলমে পালন কৰাত আমাক সহায় আগবঢ়ায়। ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ।